হাইভেলি পিকনিক স্পট ডেভেলপমেন্ট কমিটিয়ে আজিলৈকে আমাৰ এই হাগ্ৰামা ব্ৰিজ হোৱাৰ আগৰ পৰাই আমি এইখন পিকনিক স্পট চলাওঁ। কথাটো হৈছে গোটেই আমাৰ এইখন এৰিয়াৰে বহুত ডাঙৰ এৰিয়া হিচাপত এইখন নদীত আই নদী বুলি কয়, ইয়াত আহি পেলাই বনভোজ খায়। তো আমি এইটোৰ কাৰণে কৰিব লগা হৈছে যে ৰাইজে যদি আহে, সবাই যদি ইয়াত ভাল পায়, তেতিয়াহ'লে আমি সন্মান দিব লাগিব বা যত্ন ল'ব লাগিব, বা আমি ইয়াত প্ৰশাসন বা যিকোনো প্ৰকাৰত আমি অলপ নজৰ কৰিব লগা হ'ব পাৰে। গতিকে আমি এইবোৰ চিন্তা চৰ্চা কৰি পেলাই আমি এটা কমিটি বনাই আজিলৈকে ইয়াত আমি কমিটিটো চলাব লগা হৈছে। আৰু ৰাইজেও ভাল পাইছে যে ইয়াত আহি আমাৰ বনভোজ কৰাটো বহুত ছেফটি বুলি। ছেফটি মতলব মানে ওচৰতে আমাৰ চিটি ওচৰত হয়, হাইৱে ওচৰত হয়, আৰু কিছুমান টাউনতো দূৰ দূৰণি যাব নিবিচাৰে, হ'লেও তথাপিও আমাৰ এইখিনি এৰিয়াত ৰাতি 5টা বা 6টালৈকে ইয়াত ফূৰ্তি চূৰ্তি কৰি পেলাই খাই বৈ বনভোজ খাই গুচি যায়। আজিলৈকে কিবা এটা কমপ্লেইন আহিব অহা নাই, আৰু আজিলৈকে ইয়াৰ সমস্যাৰ সন্মুখীন হোৱা নাই। চৰকাৰে কিছুমান নিয়ম নীতি বান্ধি দিছে পিকনিক স্পটৰ কাৰণে, আপোনালোকে আমি ডেভেলপমেণ্ট কমিটি, পিকনিক স্পট ডেভেলপমেণ্ট কমিটি হৈ পেলাই আমি DC ছাৰো এবাৰ আমাক অনুমোদন দিছে, বা DC ছাৰো আমাক ডাষ্টবিন কিছুমান বস্তু পাৰ্কিঙৰ কাৰণে বা কিছুমান ডাষ্টবিন এইবিলাক লৈ পেলাই আমাক সহযোগিতা কৰিছে। SP ছাৰো কৈছে আপোনালোকে যদি চলায় তেতিয়াহ'লে ভালকৈ চলাব, যাতে এক্সিডেণ্ট কিবা এটা নহয় বা সমস্যাৰ সন্মুখীন নহয়, ল'ৰা ছোৱালী ফেমিলি যাতে সমস্যা নহয়, এইবোৰ আমি ছাজেশ্যন লোৱাই হৈছে আৰু ছাৰো কৈ দিছে। আপুনি অসমবাসী ৰাইজক আপুনি এইবাৰ নতুন বছৰ উপলক্ষে ইয়াৰ পিকনিক প্লেচত আহিবৰ বাবে কি আদৰণ? আমি সদৌ ৰাইজক মই জনাওঁ যে 2024 যোৱাৰ পিছত 25 অহাৰ লগে লগে সদৌ ৰাইজক সন্মান জনাওঁ যে আপোনালোকে সুস্থ থাকক, আৰু এই জৰিয়তে আমাৰ পিকনিক বনভোজ কৰাতে আপোনালোকে সবাকে ইয়াত আহি সান্তনা লয়, বা এই বনভোজত আপোনালোকে ফূৰ্তি ফাৰ্তা কৰি পেলাই এটা সজাগটো কৰিব পাৰে বা ফূৰ্তি ল'ব পাৰে, তাকে আমি ক'ব বিচাৰোঁ। কিছুমান আমাৰ কমিটিয়ে নিয়ম নীতি বান্ধা হৈছে, কমচে কম 15-16টা নিয়ম আছে। এইবোৰ নিয়মটো আমি হেংগিং কৰি ৰাখি হৈছে। মানুহৰ লগত কাই কাজিয়া হ'ব নালাগে, সম্পূৰ্ণ নিয়ম নীতি আমি বান্ধি দিয়া হৈছে। গতিকে আমি সমূহ ৰাইজক কওঁ যে আমাৰ ইয়াত আহিলে নিজৰ প্ৰেষ্টিজটো নিজে লওক, নিজৰ প্ৰেষ্টিজটো যাতে বজাই ৰাখিব পাৰে, বা নিজে ইয়াত সান্তনা লৈ যাব পাৰে, যাতে কাজিয়া যেন নহয়, কিবা এটা সমস্যাৰ সন্মুখীন যেন নহয়। এইটোৰ কাৰণে আমি নিয়ম নীতি বান্ধি থোৱা হৈছে। এইটো লিফলেটত আমাৰ যিটো নেকি ৰিচিপ্টত লিখা আছে।